ভট্টাচাৰ্যজী ছাৰে আমাৰ যিজন বৰ্তমান মুখ্যমন্ত্ৰী তেখেতক সন্মান সহকাৰে দলত আনিছিল। কথাটো কি আমাৰ দলে যোগ্য লোকক যোগ্য সন্মান দিবই আৰু সেইকাৰণে আজি ধৰক কিবা এটা কাৰণত তেখেতক বঞ্চিত কৰিছে, কিন্তু মই এটা নিশ্চিত যে অহাকালি আমি কিবা এটা ভাল খবৰ পাম, যিটো তেখেতে আকৌ তেখেতৰ সন্মান সহকাৰে তেখেতক কোনোবা জেগাত স্থাপিত কৰা হ'ব। কাৰণ আমি আমাৰ দলৰ জ্যেষ্ঠজনক সদায় সন্মান কৰিব শিকিছোঁ। মই এইটো কৃষক মৰ্চাৰ মণ্ডল সভাপতি গীতা মন্দিৰ মণ্ডলৰ, গতিকে মই আজিলৈকে দলৰ যিটো আদৰ্শ 96ৰ পৰা দলত আছোঁ আৰু তেনেকুৱাকৈ বহুত লোক দেখিছোঁ। কিন্তু যিখিনি মানুহ আহিছে আজি আমাৰ ছাৰে ভট্টাচাৰ্যজী ছাৰে আমাৰ যিজন বৰ্তমান মুখ্যমন্ত্ৰী তেখেতক সন্মান সহকাৰে দলত আনিছিল। তেখেতে আমাৰ দলৰ কাৰণে যিমানখিনি কৰিছে সেইখিনিৰ কাৰণে আমি মুখ্যমন্ত্ৰীৰ কাৰণে কৃতজ্ঞ। আৰু এতিয়া আমাৰ যিজন তেখেতে আমাৰ সভাপতি আছিল, আমাৰ জ্যেষ্ঠজন, তেখেতৰ সন্মানটো তেখেতৰ পৰা যিখিনি সন্মান কৰিব লাগে আমি সেইটো সন্মানেই থাকিব। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম তেখেতৰ সন্মান সহকাৰে যাতে তেখেতক কেনেধৰণে স্থাপিত কৰে, আমি যাতে তেখেতক সদায় তেখেতৰ যোগ্য সন্মানটো দি থাকিব পাৰোঁ। ভট্টাচাৰ্যজী ছাৰে আমাৰ যিজন বৰ্তমান মুখ্যমন্ত্ৰী তেখেতক সন্মান সহকাৰে দলত আনিছিল। কথাটো কি আমাৰ দলে যোগ্য লোকক যোগ্য সন্মান দিবই আৰু সেইকাৰণে আজি ধৰক কিবা এটা কাৰণত তেখেতক বঞ্চিত কৰিছে, কিন্তু মই এটা নিশ্চিত যে অহাকালি আমি কিবা এটা ভাল খবৰ পাম, যিটো তেখেতে আকৌ তেখেতৰ সন্মান সহকাৰে তেখেতক কোনোবা জেগাত স্থাপিত কৰা হ'ব। কাৰণ আমি আমাৰ দলৰ জ্যেষ্ঠজনক সদায় সন্মান কৰিব শিকিছোঁ। মই এইটো কৃষক মৰ্চাৰ মণ্ডল সভাপতি গীতা মন্দিৰ মণ্ডলৰ, গতিকে মই আজিলৈকে দলৰ যিটো আদৰ্শ 96ৰ পৰা দলত আছোঁ আৰু তেনেকুৱাকৈ বহুত লোক দেখিছোঁ। কিন্তু যিখিনি মানুহ আহিছে আজি আমাৰ ছাৰে ভট্টাচাৰ্যজী ছাৰে আমাৰ যিজন বৰ্তমান মুখ্যমন্ত্ৰী তেখেতক সন্মান সহকাৰে দলত আনিছিল। তেখেতে আমাৰ দলৰ কাৰণে যিমানখিনি কৰিছে সেইখিনিৰ কাৰণে আমি মুখ্যমন্ত্ৰীৰ কাৰণে কৃতজ্ঞ। আৰু এতিয়া আমাৰ যিজন তেখেতে আমাৰ সভাপতি আছিল, আমাৰ জ্যেষ্ঠজন, তেখেতৰ সন্মানটো তেখেতৰ পৰা যিখিনি সন্মান কৰিব লাগে আমি সেইটো সন্মানেই থাকিব। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম তেখেতৰ সন্মান সহকাৰে যাতে তেখেতক কেনেধৰণে স্থাপিত কৰে, আমি যাতে তেখেতক সদায় তেখেতৰ যোগ্য সন্মানটো দি থাকিব পাৰোঁ। ভট্টাচাৰ্যজী ছাৰে আমাৰ যিজন বৰ্তমান মুখ্যমন্ত্ৰী তেখেতক সন্মান সহকাৰে দলত আনিছিল। কথাটো কি আমাৰ দলে যোগ্য লোকক যোগ্য সন্মান দিবই আৰু সেইকাৰণে আজি ধৰক কিবা এটা কাৰণত তেখেতক বঞ্চিত কৰিছে, কিন্তু মই এটা নিশ্চিত যে অহাকালি আমি কিবা এটা ভাল খবৰ পাম, যিটো তেখেতে আকৌ তেখেতৰ সন্মান সহকাৰে তেখেতক কোনোবা জেগাত স্থাপিত কৰা হ'ব। কাৰণ আমি আমাৰ দলৰ জ্যেষ্ঠজনক সদায় সন্মান কৰিব শিকিছোঁ। মই এইটো কৃষক মৰ্চাৰ মণ্ডল সভাপতি গীতা মন্দিৰ মণ্ডলৰ, গতিকে মই আজিলৈকে দলৰ যিটো আদৰ্শ 96ৰ পৰা দলত আছোঁ আৰু তেনেকুৱাকৈ বহুত লোক দেখিছোঁ। কিন্তু যিখিনি মানুহ আহিছে আজি আমাৰ ছাৰে ভট্টাচাৰ্যজী ছাৰে আমাৰ যিজন বৰ্তমান মুখ্যমন্ত্ৰী তেখেতক সন্মান সহকাৰে দলত আনিছিল। তেখেতে আমাৰ দলৰ কাৰণে যিমানখিনি কৰিছে সেইখিনিৰ কাৰণে আমি মুখ্যমন্ত্ৰীৰ কাৰণে কৃতজ্ঞ। আৰু এতিয়া আমাৰ যিজন তেখেতে আমাৰ সভাপতি আছিল, আমাৰ জ্যেষ্ঠজন, তেখেতৰ সন্মানটো তেখেতৰ পৰা যিখিনি সন্মান কৰিব লাগে আমি সেইটো সন্মানেই থাকিব। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম তেখেতৰ সন্মান সহকাৰে যাতে তেখেতক কেনেধৰণে স্থাপিত কৰে, আমি যাতে তেখেতক সদায় তেখেতৰ যোগ্য সন্মানটো দি থাকিব পাৰোঁ।